মাজনী 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 মাজনীক চিঞৰি থাকিব নালাগে। আপোনাৰ মাজনী গৈ ক'ত পালেগে তাৰো ঠিক নাই। কি তাই এই ৰাতিপুৱাই কলৈ গ'ল আৰু তাই ব্ৰেকফাষ্ট কৰি গ'লনে নাই? কালি ৰাতি তাই মোক পইচা কেইটকামান বিচাৰিছিলে। মই বোলো কাইলৈ ৰাতিপুৱা দিম দিয়া মাজনী এনেকে বুলি ক'লো। এতিয়া তাই গ'লেই নে ওলাই? ছোৱালীজনীক পইচা কেইটাও দিব নোৱাৰিলো। ই ভাল কথা কৈছে। আপোনাৰ মাজনী ব্ৰেকফাষ্ট কৰিবলৈ টাইম থাকিলেহে হাতত। তাই একদম লৰালৰিকৈ উঠি আৰু গা পা ধুই গ'ল আৰু মোক পইচা খুজিলে মই পইচা দিলোঁ, লৈ গ'ল। 1000ৰ ওপৰত পইচা দিলোঁ তাইক। মই সুধিলে কয় পইচা কি কৰিলা? তাৰ পাছত কয় বোলে তোমাৰ পইচা খৰচ কৰা নাই নহয়, মই পাপা পইচাহে খৰচ কৰিছোঁ। দেখিলে সৰুৰ পৰা এই শাসন নকৰি এতিয়া মূৰৰ ওপৰত উঠিলেগৈ। এতিয়া তাই BA পাছ কৰি ঘৰত আছে। তাইৰ কাৰণে যে এটা ল'ৰা চাব লাগে সেইটো আপুনি বাপেক হৈ গম পায়নে নাপায়? এনেদৰে নহ'ব নহয়। লোকৰ ঘৰত এনেদৰে জানো হ'ব? আপুনি কওকচোন। হ'ব দিয়াচোন। কি ৰাতিপুৱাই তুমি মোক কথাবিলাক শুনাইছা হ'ব, তাই এতিয়াও সৰু হৈ আছে। আগলৈ নাই পাছলৈ নাই ছোৱালী এজনী এই সম্পত্তি মালিক তাইয়ে হ'ব। পইচা ঘটিছোঁ কাৰ কাৰণে? তাইৰ কাৰণেই ঘটিছোঁ। হ'ব দিয়া, তাই য'ত যি খৰচ কৰে কৰি থাকিবলৈ দিয়া। তুমি সেইবিলাকৰ হিচাপ নল'বা, বুজিলা? আৰু কিমান লাগে তুমি দি দিবা, মই তোমাক দিম নহয়। কিয় চিন্তা কৰিছা? আৰু শুনা, তাইক আমি এতিয়া এখন ঘৰলৈ উলিয়াই নিদিওঁ দেই। ছোৱালীজনীক কেইবছৰমান ৰাখিহে তাইক আমি বিয়া দিম। তুমি এতিয়াই বিয়া দিয়া বা উলিয়াই দিয়া কথা মোৰ আগত কৈ নাথাকিবা। সৰুৰ পৰা ইমান তুলি তালি মৰমেৰে ডাঙৰ দীঘল কৰিছোঁ ছোৱালীজনীক। এতিয়া আকৌ BA পাছ কৰা বুলি ক'লেই কি আৰু তাইক বিয়া দিবলৈ হৈ গ'ল নেকি? হ'ব, মইনো কথা ক'বলগীয়া কোন হয়নো আপোনালোক দুজনৰ মাজত? ছোৱালী দেখিছোঁ দিনক দিনে একেবাৰে মূৰৰ ওপৰত উঠি তাই কথা নমনাই হৈ গৈছেগে। চব আপোনাৰ এই মৰম চেনেহৰ পৰাই হৈছে, বুজিলে? তাইক সৰুৰ পৰাই ইমান মৰম কৰিলে, যিটো লাগ বুলি কৈ আনি দিয়ে, যিটো মানে খাওঁ বুলি কয়, যিটো কৰোঁ বুলি কয় চব কৰিবলৈ দিয়ে। সেইকাৰণে এতিয়া এয়া দেখিছে নহয়, মূৰৰ ওপৰত উঠি পেলাই নাচি আছে। আপুনি আকৌ ক'লে কি কৈছে? বোলে তাইক বিয়া দিব হোৱাই নেই। ঐ দেহি, তাইৰ লগৰবোৰো বিয়া হ'ল। এতিয়া আজি এবছৰেই হ'ল তাই BA পাছ কৰা, বুজিলে নাই? এনেদৰে নহয় নহয়। ছোৱালী এটা সময়তহে ল'ৰা ওলায়, পিছত ল'ৰা লৈ হাহাকাৰ কৰি ফুৰিব লাগিব। এতিয়া আমাৰ মাজনী সৰু হৈ থকা নাই। আপুনি সেই সৰু মাজনী বুলি ভাবি নাথাকিব। কোনোবা দিনা সেই সজাৰ পক্ষী উৰাৰ দৰে ছোৱালী ভুতুংকৈ উৰি যাব, গম পাব। হ'ব, ডাঙৰ লেকচাৰ মাৰিবলৈ আহা, মনে মনে থাকা। মোৰ ছোৱালী তেনেকুৱা নহয়। মোৰ ছোৱালী সজাতে সোমাই থাকিব, তাই উৰি নাযায়। চাবাচোন, মই পচন্দ কৰি দিয়া মতেহে তাই যাব। হ'ব, দেখিলেহে মই লিখিম। তুমি ইয়াত যে মাজনী, সেইটো প্ৰশ্ন মইহে তোমাক সুধিব লাগে। তুমি ইয়াত কি কৰিছা? আৰু তোমাৰ যে এই লগত থকা এইজন কোন হয়? পাপা, এয়া মানে মোৰ লগৰ হয়। মই ওলাই আহোঁতেনে ইয়াক লগ পালোঁ। ইয়াতে কথা পাতি আছিলোঁ আমি দুয়ো। আমি ভাল ফ্ৰেণ্ড হয় পাপা, তুমি চিন্তা নকৰিবা। হয়, আমি দুয়ো ভাল ফ্ৰেণ্ড। মাজনী, মোৰ লগত ঘৰলৈ বোলা। এনেদৰেই আৰু বাটে পথে ল'ৰাৰ লগত ঘূৰি ফুৰিলে নহয়। মানুহে দেখিলে কি বুলি ভাবিব বাৰু কোৱাচোন? মোৰ এটা ষ্টেটাছ আছে, তুমি জানানে নাই? তুমি ব'লা, মই গৈ আছোঁ। মাজনী, ব'লা বুলি কৈছোঁ, ব'লা। বাপেকে সদায় মাজনীক এই ল'ৰাটোৰ লগতেই দেখা পায়, কিন্তু তেওঁ একো নকয়। সেইদিনাখনি জীয়েকে কৈ থৈছিলে যে ভাল ফ্ৰেণ্ড বুলি, কিন্তু সদায় এনেদৰে আৰু নহয়। সেইবাবে বাপেকৰ মনত সন্দেহ উপজিলে। মাজনীৰ কথা যে সকলোৱে ক'বলৈ ধৰিছে, কিয়? এই ল'ৰাটোৰ লগতে সকলোৱে দেখা বুলি কৈছে। সঁচাকৈ ইহঁতৰ মাজত কিবা চলা নাইতো। মোৰো সন্দেহ ভাৱ উপজিছে। সেইদিনাখনি কথা বতৰাত মই অকণমান ধৰিব পাৰিছোঁ। তাৰ পাছত সেইদিনাখনি দেখোন চবেই ক'বলৈ ল'লে যে দাদা, আপোনাৰ ছোৱালীজনী আমুকৰ লগত দেখিছিলোঁ, তামুকৰ ল'ৰা এটাৰ লগত এনেকৈ বাইকত গৈছে, গাড়ীত গৈছে, এনেকৈ বুলি কোৱা শুনো দেখোন। নাই, কিবা এটা নিশ্চয় আছে। তাই অকল এজনেই ফ্ৰেণ্ড নে? তাইতো আৰু বেলেগ ছোৱালীৰ ফ্ৰেণ্ডো থাকিব পাৰিলে হয়, কিন্তু এই ল'ৰাটোৰ লগত কি আছে? নাই, এই নাক কাণ নেকটাৰ আগতেই মই এই উচিত ব্যৱস্থা লোৱাই ভাল হ'ব। সেইদিনাখনি বৰুৱাই মোলৈ ফোন কৰিছিলে নহয়, তেওঁ ল'ৰাটোলৈ মোৰ ছোৱালীজনী দিব পাৰোঁ নেকি বুলি। মই ভাবিব লাগিব বুলি কৈছিলোঁ। এতিয়া মই ভাবিবলৈ কোনো প্ৰয়োজন নাই।
মই ফোন কৰি পেলাই অ'কে কৰি দিয়াই ভাল হ'ব। নহ'লে এইজনী কোনোবা দিনা গুচি যাব। চবেই এতিয়া চবৰ মুখে মুখে এতিয়া এই নামেই লোৱা শুনিছোঁ মই। নাই নাই, মই মোৰ নাক কাণ নকটাৰ আগতেই মই এইক বিয়া দিয়াই ভাল হ'ব। হেৰা, শুনিছানে? এইফালে আহাচোন। হেৰি, ইমান লৰালৰিকৈ কিয় মাতিছে? হেৰা, শুনিছা? এই ক'লৈ গ'ল? এই কাইলৈ বাহিৰলৈ যাবলৈ নিদিবা। আজিও যদি যোৱা নাই, আজিও বাহিৰলৈ তাইক যাবলৈ মানা কৰিবা। কাইলৈ বৰুৱাৰ ফেমিলি আমাৰ ঘৰত আহিব, তাইক চাবলৈ আহিব। বৰুৱাই মোক বহুত দিনৰ আগতেই সুধিছিলে, কিন্তু মই কোনো কথা গুৰুত্বই নিদিলোঁ। কালি মই যিখিনি কথা মই গম পালোঁ, সেইবাবে মই তাইক বিয়াৰ দিয়াটোৱে উচিত হ'ব বুলি ভাবিলোঁ। মই বৰুৱাৰ ল'ৰাৰ লগত কথা পাতিলোঁ, সি বৰ ভাল ল'ৰা, বুজিলা? আৰু মই পাৰিলে যিমান সোনকালে পাৰোঁ মই বিয়াৰ ডেট ফিক্স কৰিয়ে পেলাম। তাইক সোধাৰ কোনো প্ৰয়োজন নাই। তাইক এই বিষয় লৈ কোনো কথাই নক'বা। বা, এয়া আকৌ মই কি শুনিলোঁ? সেইদিনাখনি মই ক'লত আকৌ আপুনি মোক গালিহে পাৰিছিলে। এতিয়া দেখোন নিজে একেবাৰে বিয়াক লৈ পেলাই ইমান উৎবাহল খাইছে যে, কথাটো কি? মলয়া, মই তোমাক যিটো কৰিবলৈ কৈছোঁ সেইটো কৰা। তাৰ বাদে একো প্ৰশ্ন মোক সুধি নাথাকিবা। হ'ব দিয়ক, নুসুধো বাৰু। তাৰপা মায়ে মোৰ বিয়া ফিক্স কৰিছে, তাকো মোক নুসুধাকৈ। নাই নাই, এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মই অমৰক কোনো পধ্যে এৰিব নোৱাৰোঁ। লাগিলে বৰুৱাৰ পিতেক লাখপতিয়ে হওক বা কোটিপতিয়ে হওক, মই তাৰ লগত বিয়াত বহিব নোৱাৰোঁ। মই অমৰৰ লগতহে বিয়াত বহিম। মই এতিয়া অমৰৰ ওচৰলৈ যাব লাগিব। তাৰপা অফিচলৈ যোৱাৰ পাছতেই মই অমৰক মাতিব লাগিব। আৰু তাক মাতি পেলাই মই আজিই মন্দিৰত বিয়া হৈ পেলাই অমৰৰ ঘৰলৈ গুচি যাম। নহ'লে কথা বেয়া হ'ব। মই সেইটোৱেই কৰা উচিত হ'ব। অমৰলৈ মই ফোন কৰি মাতি দিওঁ ইমিডিয়েট, নহ'লে নহ'ব আৰু। মা, এয়া নিকি। মই তেওঁক বহু দিনৰ পৰা ভাল পাই আছিলোঁ, আৰু তেওঁক বাপেক মাকে বিয়া দিব খুজিলত আমি দুয়োজনে মন্দিৰত বিয়া পাতি ঘৰলৈ গুচি আহিলোঁ। মা, একো নাই দে অমৰ। জন্ম মৃত্যু বিবাহ আমাৰ হাতত নাথাকে, ভগৱানৰ হাততহে থাকে। হ'ব দে, তহঁতৰ বিয়া এনেকৈ হ'বলৈ আছিলে। আয়ৈ দেহি, ইমান ধুনীয়া লাগিছে বোৱাৰীজনী, পুতলাটোৰ দৰে। আহা মাজনী, ভিতৰলৈ সোমাই আহা। নিকি, এয়া মা আৰু বৌ দেই। নিকিয়ে মাক বাপেকৰ নাক কাণ কাটিলে আৰু মান সন্মান সকলোৰে ভৰিৰে মোহাৰি থৈ তাই অমৰৰ লগত বিয়া হৈ গুচি আহিলে। অমৰ, সৰু বোৱাৰী শুই উঠিলে নে নাই? আজি এইখন ঘৰত তাইৰ প্ৰথম দিন। তাই ইমান দেৰিলৈকে শুব লাগে নেকি বাৰু? এইখন ঘৰৰ মানুহবোৰ কেনেকুৱা অমৰ? তোমালোক সকলোৱে ব্ৰেকফাষ্ট কৰিলা, মোলৈ কিয় নথলা বাৰু? এইখন ঘৰত মোৰ আজি প্ৰথম দিন। তোমালোকে প্ৰথম দিনে এনেকুৱা কিয় কৰিছা? মই এতিয়া কি খাম? মোৰ ইমান ভোক লাগিছে। আৰু ঐ মালতী, তই যে ইয়াত ৰৈ আছ, কি হ'ল? ব্ৰেকফাষ্ট নবনাও নেকি? বোৱাৰী, তুমি এইবোৰ কি ড্ৰেছ পিন্ধিছা? আৰু শুনাচোন, তোমাৰ আজি এইখন ঘৰত প্ৰথম দিন। তুমিহে আমাক আজি বনাই খুৱাব লাগে। ডাঙৰ বোৱাৰীও এইখন ঘৰলৈ নছোৱালী হৈ আহোঁতেনে বনাই খুৱাইছিলে প্ৰথম দিনা। তুমিও আজি আমাক বনাই খুৱাব লাগিব। বা, আজিও আমাৰ ভাগ্য আৰু। তেতিয়াহ'লে আজি মই কামৰ পৰা ছুটি আৰু। আজি আমাৰ ভাগ্য আৰু সৰু বোৱাৰীৰ হাতেৰে খাবলৈ পাম। মালতী, তই এইখন ঘৰৰ কাম কৰা মানুহ হিচাপত থাকিবি, আৰু মই বনোৱা খা। মা, মই এইখন ঘৰত কাকো বনাই খুৱাবলৈ নাই, আৰু মোৰ পৰা তেনেকুৱা আশা নকৰিব। মই কাকো শুশ্ৰূষা কৰিবলৈ নাই দেই। ইমানগাল মানুহক বনাই খুৱাব মই নোৱাৰোঁ। আৰু মালতী, তই কি কাৰণত আছে এইখন ঘৰত? তই যদি একো বনাবই নোৱাৰ, এইখন ঘৰত তোৰ থাকি কি লাভ? আৰু মা, শুনক, মই আপোনাৰ ডাঙৰ বোৱাৰী নহয়, বুজিলে? যে মই আপোনাৰ আঙুলি মূৰত নাচি থাকিম। আৰু মোৰ পৰা আপোনালোকে সেৱা শুশ্ৰূষাৰ আশাই নকৰিব। আৰু মই যে আপোনালোকক কিবা ৰান্ধি খুৱাম, সেইটো মোৰ পৰা আশা নকৰিব, বুজিলে? মই আপোনাৰ ডাঙৰ বোৱাৰী নহয়। ডাঙৰ বোৱাৰী উদাহৰণ দি মোক কথা নক'ব। আৰু শুনক, আপোনালোকৰ এই সম্পত্তিৰ আধাটো মোক দি দিয়ক। য'ত অমৰৰ ভাগ থাকে, অমৰৰ ভাগটো দি দিয়ক। আমি দুইজন বেলেগকৈ খাম। আপোনালোকৰ ইমানগাল মানুহলৈ মই ৰান্ধি খুৱাবলৈ মোৰ কোনো প্ৰয়োজন নাই, বুজিলে? আৰু মই প্ৰয়োজন বোধো নকৰোঁ। কি তুমি মনে মনে থাকা। তুমি কি কথা ক'বলৈ আহিছা মাক? অমৰ,
যদি তুমি কথাবোৰ শুনি বেয়া পাইছা তেতিয়াহ'লে কাণখন বন্ধ কৰি ৰাখা। আৰু মা, আপুনি যদি এই সম্পত্তিৰ ভাগ মোক নিদিয়ে তেতিয়াহ'লে মই অমৰক লৈ পেলাই মোৰ দেউতাৰ ঘৰলৈ গুচি যামগৈ। নিকি, মই তোমাৰ লগত যাবলৈ নাই। তুমি গৈ থাকা, তোমাৰ দেউতাৰ ঘৰলৈ যোৱা, কলৈ যোৱা গৈ থাকা। মই তোমাৰ লগত যাবলৈ নাই আৰু মোৰ পৰিয়ালক এৰি থৈ মই তোমাৰ লগত নাযাওঁ। এনেকৈ নেযোৱা, ময়ো চাই ল'ম নহয়। বোৱাৰী, কিয়নো তেনেকৈ কৈছা? তুমি অহা এদিনেই হোৱা নাই, আজি তুমি সম্পত্তিৰ ভাগ বিচাৰিলাই আৰু গোটেই জীৱনটো আছেই দেখোন। হ'ব দিয়া সমৰ, তই বোৱাৰীৰ লগতেই যা। হ'ব দে, আমাৰ কথা চিন্তা নকৰিবি। বোৱাৰীয়ে যেতিয়া আমাক প্ৰয়োজন হ'ব তেতিয়া বোৱাৰী এইখন ঘৰলৈ নিশ্চয় ঘূৰি আহিব। আৰু মই জীয়াই থকালৈকে এই সম্পত্তি দুভাগ কেতিয়াও হ'ব নোৱাৰে। কিন্তু মা, মই কোনো কিন্তু চিন্তু নাই অমৰ, মই যিটো কৈছো সেইটো কৰ। আৰু এটা কথা, মালতী এইখন ঘৰত কাম কৰা মানুহ নহয়, তাই এইখন ঘৰৰ সদস্য বুলি আমি সকলোৱে ভাবো। কাম নাই আৰু, ব'লা অমৰ, মোৰ পাপাৰ ঘৰলৈ যাওঁগৈ। পাপা, মা, চোৱাচোন, মই তোমালোকৰ ওচৰলৈ ঘূৰি আহিলো। তুমি এতিয়া আমাৰ ওচৰলৈ ঘূৰি আহিও লাভ নাই। আৰু শুনা, তুমি যি বাটেৰে আহিছা সেই বাটেৰে উভতি গ'লে মই ভাল পাম। কিন্তু পাপা, তুমি কিয় তেনেকৈ কৈছা? তোমাৰ মৰমৰ মাজনীক তুমি তেনেকৈ ক'ব পাৰিছা? তেনেকৈ কিয় কৈছা পাপা? প্লিজ মোক খেদি নিদিবা পাপা, মোক ইয়াতে ৰাখাচোন। তোমাক এইখন ঘৰত ৰাখিবলৈ তুমি যে পাপাৰ মতে কাম কৰিছিলা, তোমাক এইখন ঘৰত মই কোনো পধ্যেই ৰাখিব নোৱাৰো। আৰু তোমাক এইখন ঘৰত এতিয়া আৰু স্থান দিয়া নহ'ব। আগতে আছিলে, এতিয়া নাই। তুমি যাব পাৰা। মই ভালে ভালে কৈ থাকোঁতেনে ওলাই গ'লে মই ভাল পাম। মোক বাধ্য নকৰাবা যে গতিয়াই এইখন ঘৰৰ পৰা তোমাক মই উলিয়াই দিম। পাপা, পাপা, শুনাচোন। মা, পাপাক বুজোৱাচোন তুমি। মা বুজোৱা না পাপাক। মাজনী, মই পাপাক কি বুলি বুজাম? তোক সৰুৰে পৰা তুলি তালি ইমান মৰমেৰে ডাঙৰ দীঘল কৰিলে পাপাই। তোক এটা টোপ পৰিবলৈ নিদিলে। তই সেই মানুহজনৰ মৰম, চেনেহ, মান, সন্মান সকলোখিনি ভৰিৰে গচকি তই এই ল'ৰাজনলৈ গুচি গলি। পাপাই বৰুৱা আংকুলৰ আগত ইমান লাজ পাইছে তই জাননে? বৰুৱা আংকুলে পাপাক কিমান কথা শুনাইছে তই জানো গম পাৱ? আমি তোৰ ভালৰ হকে কৰিছিলো, কিন্তু তই নুবুজিলি। আৰু তোক এইখন ঘৰত কি বুলি ৰাখিম? তই যা, তই তোৰ সংসাৰত তই সুখী হগৈ। আমি সেইটোৱে বিচাৰো। তই ইয়াৰ পৰা যাব পাৰ আৰু তোক মই একো কথাই নকওঁ। কিন্তু মা, কোনো কিন্তু চিন্তু নাই, যাব পাৰ তই। নিকিয়ে মাক বাপেকৰ অবাধ্য হৈ পেলাই অমৰৰ লগত বিয়া হৈ গুচি গ'ল, তাকো মন্দিৰত। আৰু মাক বাপেকৰ কথা অকণো নাভাবিলে। তাই অমৰৰ ঘৰত প্ৰথম দিনাই গৈ পেলাই সম্পত্তিৰ ভাগ বিচাৰিলে, কিন্তু অমৰৰ মাকে নিদিলে। তাই সেইটো জেদতে তাই অহংকাৰী হৈ পেলাই দেউতাকৰ ঘৰলৈ আহিছিল, আৰু দেউতাকেও তাইক সেইখন ঘৰৰ পৰা খেদি পঠিয়ালে। হয়, দেউতাকৰ মান সন্মান সকলোখিনি ভৰিৰে মোহাৰি তাই গুচি গ'ল সেই ল'ৰাজনলৈ। সেইকাৰণে দেউতাক মাকৰ খং উঠিলে আৰু তাই এনেদৰেই সেইখন ঘৰৰ পৰা ওলাই গ'ল। আজি এসপ্তাহে হৈ গ'ল এইটো ঘৰত থকা। ঘৰটোত পানীও পৰে। ইমান লেতেৰা হৈ আছিলে, মই অকণমান চফা কৰিলো বুলিহে। আজি এসপ্তাহ দিনে অমৰে কাম বিচাৰি ফুৰিছে, হাতত কাম এটাও পোৱা নাই। সেইদিনাখনি পইচা কেইটকামান পাই পেলাই চাউল কেইটা আনিলে বুলিহে আজি সাজটো যেনে তেনে যাবহে। সঁচাকৈ মাক দেউতাকৰ অবাধ্য হলে সংসাৰখন এনেকুৱাই হয় নেকি? মইনো কি ভুল কৰিলো? মই মোৰ পচন্দ ল'ৰাটো, মই যাক ভাল পাওঁ তেওঁলৈহে আহিছিলো। কিন্তু সংসাৰখন যে ইমান জটিলতাৰ মাজত সোমাই থাকে মই ভাবিবই পৰা নাছিলো। ঘৰত আগতে এইবিলাকৰ পৰিস্থিতি হ'বই কোৱাই নাছিলো। এতিয়াহে গম পাইছো। কি কৰিম এতিয়া? ময়ো লোকৰ ঘৰত গৈ পেলাই কাম কৰিব লাগিব, কিন্তু মই দেখোন কাম কৰিব নাজানোৱেই। তথাপিতো শিকি মেলি কৰিবগৈ লাগিব। এনেকৈ আৰু নহ'ব।
এখেতে এদিন কাম পায় এদিন নেপায়, এনেকৈ জানো সংসাৰ চলিব? নাই নাই, ময়ো লোকৰ ঘৰত কাম কৰিব যাবই লাগিব। নিকিয়ে কান্দি আছে, কাৰণ তাই বৰ কষ্ট পাইছে। আগতে তাই এনেকুৱা কষ্ট পোৱাই নাছিলে, য'ত খাবলৈ নোপোৱাকৈ থকা নাছিলে। এতিয়াহে তাই বুজিছে যে খাবলৈ নোপোৱাকৈও থাকিবলগীয়া হয়। সমৰে কাম বিচাৰি ঘূৰি ফুৰে, কিন্তু কাম এটাও নাপায়। তাই মনতে থিৰাং কৰিলে যে ময়ো লোকৰ ঘৰত কাম কৰিব লাগিব। এনেদৰে দুয়োটাই কাম বন কৰি মেলি সংসাৰখন ভালদৰে চলাই আছিল। 6-7 মাহ তেনেকৈ পাৰ হৈ গুচি গ'ল। এদিন অমৰে কাম বিচাৰি যাওঁতেনে গাড়ীৰে খুন্দিয়াই দিলে পাছফালৰ পৰা, আৰু অমৰে ভৰিত দুখ পালে। এতিয়া অমৰ বিচনাতে থাকে। এতিয়া নিকিয়েই লোকৰ ঘৰে ঘৰে কাম কৰি পেলাই অমৰলৈ টেবলেটো আনিব লাগে, ঘৰৰ ৰেচন পাতিও আনিব লাগে। তাই নিজেই নোৱাৰা হৈ গৈছেগে। আৰু এদিন ৰাস্তাতে কান্দি থকাৰ অৱস্থাতে, ইমান কাম বিচাৰি ফুৰিছোঁ, কোনেও কামেই নিদিয়ে। আগৰ বাইদেউগৰাকী বৰ ভাল আছিলে, তেওঁ এতিয়া আকৌ এইটো ঘৰ এৰিছে, বেলেগলৈ গৈছেগৈ। ইমান দূৰতো মই যাব নোৱাৰোঁ, আৰু এতিয়া মই ক'ত কাম বিচাৰোঁ বাৰু? এই মানুহ ঘৰতে সোমাই চাওঁগৈচোন, কিজানি কাম কৰিবলৈ মানুহৰ প্ৰয়োজনী হৈছে বা। নোৱাৰা হৈ গৈছোগে আৰু সংসাৰখন চলাবলৈ। ইফালে মানুহজনৰ ঔষধ, এইফালে ঘৰ চলাব লাগে। বৰ দিগদাৰ হৈ গৈছে। কি কৰোঁ? যাওঁচোন এই মানুহ ঘৰলৈকে। সেই মানুহগৰাকী মোৰ সৰু বোৱাৰী লাগিছে। জানো, হ'বও পাৰে নহ'বও পাৰে, কিন্তু নিকিটো দেউতাকৰ ঘৰতহে আছেগৈ। নাই, তাই নহয় চাগে। তথাপিতো ওচৰলৈ যাওঁচোন এবাৰ। সেয়া দেখোন শাহু মা। মৰিলোঁ আৰু কি হ'ব এতিয়া? মই বৰ লাজ পাম এতিয়া দেখোন। সেনেকৈ দেখিলে তেওঁ মোক কি বুলি ভাবিব বাৰু? ইছ ৰাম 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 ৰাম, ইফালৰ মোৰ কৰাই ভাল হ'ব নেকি? সৰু বোৱাৰী, তুমি ইয়াত কি কৰি আছা? কোন সৰু বোৱাৰী? মই আপোনাৰ সৰু বোৱাৰী নহয় দেই। কিন্তু তুমি এইফালে মোৰ কোৱাচোন, কিয় সিফালে চাই আছা? মই তোমাৰ মুখখন দেখিলে গম পাম নহয়, তুমি মোৰ সৰু বোৱাৰীয়ে হ'ব লাগে। মই নহয় আপোনাৰ সৰু বোৱাৰী, আপুনি মিছাতে সন্দেহ কৰিছে। আপুনি মোৰ মুখখন চাব নোৱাৰে, কাৰণ মোৰ মুখখন বেয়া দেখিবলৈ। মানে মোৰ মুখখন জুয়ে পুৰা আছে, দেখিলে আপুনি ভয় খাব, সেইকাৰণে মই দেখুওৱা নাই। হ'ব দিয়ক, মই যাওঁ দেই, মই যাওঁ। আপোনাৰ লগত কথা পাতি থাকিলে মোৰ দেৰি হ'ব। শুনাচোন, শুনি যোৱাচোন মোৰ কথাটো। ইমান মিছা কথা কিয় কৈছে বাৰু? মোৰ সৰু বোৱাৰী এই কিয় এনেকৈ কৈছে বাৰু? আকৌ সৰু বোৱাৰীটো দেউতাকৰ ঘৰতহে আছেগে। বৰ মানে মাতটো কিন্তু মোৰ সৰু বোৱাৰীৰ দৰে লাগিলে। যি হয় হ'ব আৰু, যোনেই নহওক। মোৰ সৰু বোৱাৰী এনেকুৱা নহয়, এইটো অৱস্থা মোৰ সৰু বোৱাৰী হ'বই নোৱাৰে। নিকিয়ে শাহুৱেকক আঁতৰৰ পৰাই দেখি পেলাই তাই সিফালৰ মুখ কৰিলে, আৰু শাহুৱেক নিকিৰ ওচৰত পাই পেলাই কথা পাতিলত নিকিয়ে মাতটো সলাই পেলাই কথা ক'লে, আৰু তাই ধৰা পৰোঁ বুলি সেইখিনিৰ পৰা গুচি গ'ল। এনেদৰেই 4 মাহ পাৰ হ'ল। সঁচাকৈ দত্তনী, ভাত সাজ খাই কিন্তু বৰ ভাল লাগিলে। বহুত তৃপ্তিৰে খালোঁ। বহুত দিনৰ মূৰত এনেকুৱা ভাত এসাঁজ খাইছোঁ। মোৰ একদম মন প্ৰাণ ভৰি গ'ল দেই। শইকীয়ানী কথাবিলাক যে আৰু কৈছে দেই। পিছে কোনে বনাইছে ভাত সাজ? আপুনি বনাইছে নেকি? নাই, আমাৰ ঘৰত কাম কৰা মানুহজনীয়ে বনাইছে। তাই বৰ ভাল দেই, সঁচাকৈ মানুহগৰাকী বৰ ভাল। আৰু খানা পানা বনোৱাটো যে একেবাৰেই তাই মানে চিম্পুলকৈ বনাই, কি ধুনীয়াকৈ বনাই দেখিছেনে? মই এইকাৰণে বৰ ভাল লাগিলে, সেইকাৰণে তাইক মই ৰখাই লৈছোঁ মানে। হয় নেকি? মাতকচোন, তাইক চাওঁ এবাৰ। শইকীয়ানী, এয়াই হৈছে, এই নাম জুৰি। নিকি, তুমি ইয়াত যে, মানে মই বুজি পোৱা নাই, তুমি ইয়াত কেনেকৈ? আৰে শইকীয়ানী, এইক আপুনি চিনি পায় নেকি? দত্তনী, এয়া মোৰ সৰু বোৱাৰী। নিকি, তোমাৰ এই অৱস্থা? মা, আপোনালোকক মনত কষ্ট দিয়া ফলেই মই পাইছোঁ। নিকি, এই অৱস্থা কেনেকৈ হ'ল? মোক তুমি কোৱাচোন। নিকিয়ে শাহুৱেকক সকলো কথা কৈ দিলে, আৰু শাহুৱেকক ক্ষমাও খুজিলে। শাহুৱেকে নিকিক আৰু অমৰক ঘৰলৈ লৈ গ'ল। ডাঙৰ বোৱাৰী, এইফালে আহাচোন, মই কাক লৈ আহিছোঁ চোৱাহি।
আৰে নিকি, অমৰ, তোমালোক অতদিনে ক'ত আছিলা? আৰু নিকি, তুমি মা হ'বলৈ ওলাইছা? সঁচাকৈ বৰ ভাল লাগিছে। তোমালোক যোৱা দিন ধৰি মনটো কিবা বেয়া বেয়া লাগি আছিলে, এতিয়া ভাল লাগিছে। সদায় তোমালোকৰ কথা ভাবোঁ জানানে? ভগৱানক সদায় এটাই প্ৰাৰ্থনা কৰোঁ, মায়ে মই তোমালোকক যাতে ভালে কুশলে ৰাখক। আৰু অমৰ, তোমাৰ ইয়া কেনেকৈ হ'ল? ময়ো যে কি আৰু মানুহ, আহা ভিতৰলৈ সোমাই আহা। তোমালোকক দুৱাৰমুখতে দেখিছানে কি প্ৰশ্ন সুধি পেলাইছোঁ? মোৰ মনটো আজি সঁচাকৈ বৰ ভাল লাগিছে। মা, আপুনি সঁচাকৈ বৰ ভাল উপহাৰ লৈ আহিছে। ডাঙৰ বোৱাৰী, এইবিলাক কথা মই তোমাক পাছত ক'ম ৰ'বা। এতিয়া চোৱাচোন, নিকি মাজনী মাক হ'বলৈ ওলাইছে। ইমান ভাল লাগিছে, ইমান ভাল খবৰটো চোৱাচোন। আমাৰ পৰিয়ালৰ বাবে সঁচাকৈ বৰ ভাল খবৰ। এতিয়া আমি নিকিক পূৰা আলপৈচান ধৰিব লাগিব। তেওঁক কাম বন কৰিবলৈ দিবই নোৱাৰিম জানানে? বৰ ভাল লাগিছে, বৰ ভাল লাগিছে। মা, সঁচাকৈ আমাৰ পৰিয়ালৰ বাবে বহুত ডাঙৰ ভাল খবৰ নিকি, এতিয়াৰ পৰা তুমি একো কাম কৰিব নালাগে। তুমি এতিয়াৰ পৰা মুঠতে বহিবা আৰু খাবা শুবা, সিমানেই কৰিবা। কিবা খাবলৈ মন গ'লে ডাঙৰ বৌ বা মোক ক'বা, আমি সকলোখিনি তোমাৰ যত্ন ল'ম। আপোনালোকে মোক ক্ষমা কৰি দিব, মই আপোনালোকৰ মৰম বুজি নেপালো। নিকি মাজনী, হ'ব দিয়া, এতিয়া নাকান্দিবা। এনেকুৱা অৱস্থাত কান্দিব নাপায় নহয়। ব'লা, এতিয়াৰে পৰা তোমাৰ সম্পূৰ্ণ দায়িত্ব আমাৰ দুজনী, নে কি কোৱা ডাঙৰ বোৱাৰী? নিকি, এতিয়াৰে পৰা তোমাক আৰু আমি ক'লৈকো যাবলৈ নিদিওঁ। এতিয়াৰে পৰা তুমি ইয়াতেই থাকিব লাগিব, কাৰণ আমাৰ আহিবলগীয়া ভতিজাক আমি বহুত মৰম কৰিম। ইমান যে ভাল লাগিছে। সঁচাকৈ আজি ঘৰত এটা পাৰ্টি হৈয়ে যোৱাই ভাল হ'ব, নে কি কয় মা? তুমি ঠিকেই কৈছা, ঘৰৰ সকলোকে জনাই দিয়া। এতিয়া শাহুৱেক আৰু ডাঙৰ বৌয়েকৰ মৰম দেখি তাই চকু পানী ওলাই গ'ল আৰু তেওঁলোকক ক্ষমা খুজি সকলোবিলাক মিলি জুলি থাকিবলৈ ল'লে।